এই আমাৰ ঘৰটো ৰং কৰি আছে দেখিছেনে? আৰু আমাৰ অকণমানিয়ে ৰং কৰি আছে, কেনেকুৱা উৎপাত কৰি আছে চাব দেই, মই দেখাই আছোঁ। আৰু ৰং কৰি থকা সময়ত আমাৰ ইয়াৰ মূললৈ দেখিছেনে কিখন কৰি আছে? ওপৰলৈ উঠিছে বা নামিছে বা ৰং কৰা মানুহজনকো শান্তি দিয়া নাই, ইমান আপত্তি কৰি থাকে নহয়। স্কুলৰ পৰা অহাৰ পাছত হৈ যায় আৰু ইয়াৰ উৎপাত, ইয়াৰ লগতে লাগি থাকিব লাগে দিনটো। ক'লেও শুনা নাই দেখিছেনে? তাক মাতি আছোঁ, বেছিকৈ কোৱা দেখি তাৰপিছত আকৌ ই নামি আহিলেহি। এই ভিডিঅ'টো কিন্তু আজি কৰা নহয় দেই, আগতে কৰা দুদিনমানৰ। কিন্তু এতিয়া ৰং কৰি হৈ গ'ল, ৰং কৰি থাকোঁতে কৰি থৈছিলোঁ। আৰু ইয়াত দেখিছেনে ৰং কৰি হোৱাৰ পাছত আমাৰ ঘৰটো, আৰু মই ইয়াতে বহি আছিলোঁ, তাকে বোলো জাজনীক ক'লোঁ অকণমান ভিডিঅ' এটা কৰি দিয়েচোন বুলি, তাই কৰি দিলে। এফালে যাবলৈ বুলি ওলাইছিলোঁ। আৰু ইয়াত দেখিছেনে ৰং কৰা পাছত আমাৰ ইয়াৰ ঘৰটো সম্পূৰ্ণ হৈ গ'ল। আৰু আপোনালোকক কেনেকুৱা লাগিছে বাৰু ঘৰটো ৰং কৰাৰ পাছত কমেণ্ট কৰি জনাব।